নমস্কাৰ স্বাগতম জনাইছোঁ মিক্সআপ জিকে এটা নতুন ভিডিঅ'লৈ আজি লৈ আহিছোঁ কিছুমান চাকৰি খবৰ এইবাৰ চাকৰি মুকলি হৈছে গুৱাহাটী হাইকোৰ্টত গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2024 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 এপ্ৰিল 2024 25 তাৰিখে ইয়াৰ লাষ্ট ডেট হয় আৰু গুৱাহাটী হাইকোৰ্ট হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 8 ল ক্লাৰ্ক পোষ্ট 8টা ল ক্লাৰ্কৰ পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টসমূহ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তলত দিয়া আছে আপোনাৰ দেখিছে পে'সমূহ হৈছে 30,000 পাৰ মান্থলি 30,000কে দিব এইকেইটা কোনো পাৰ্মানেণ্ট পোষ্ট নহয় ফিক্স পোষ্ট হয় টেম্পৰী পোষ্ট মানে ফিক্স পে' হ'ব 30,000 পাৰ মান্থকে আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ইন ল অৰ ডক্টৰেট ইন ল ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি ইন ইণ্ডিয়া কেণ্ডিডেট মাষ্ট পজেছ দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ অন লাষ্ট ডেট অফ কোৱালিফিকেশ্যন আৰু ইয়াত গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ল'ত হ'ব লাগিব আৰু ল কোৱালিফিকেশ্যন থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আদাৰ ক্ৰাইটেৰিয়াছ অফ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট আদাৰ ক্ৰাইটেৰিয়া কি ইয়াত দেখিছে আপোনালোকে এজ লিমিট শুড নট বি মোৰ দেন 40 years মানে 40 বছৰৰ ওপৰ হ'ব নোৱাৰিব এজ ৰিলেক্সেশ্যন দিয়া আছে গভৰ্ণমেণ্টৰ ৰুল মতে যেনেকৈ OBC MOBC 3 yearsৰ ৰিলেক্সেশ্যন পাব SC কেণ্ডিডেটখিনি 5 বছৰ পাব আৰু STP আৰু ST হিলছ তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব নেক্সট হৈ গ'ল প্ৰিফাৰেঞ্চ কেণ্ডিডেট প্ৰেক্টিচিং এট দ্য বাৰ অৰ হেভিং প্ৰফেচনেল এক্সপিৰিয়েঞ্চ অৰ লিটাৰী ৱৰ্কছ ইন ল টু দিয়াৰ ক্ৰেডিট উড গেট প্ৰিফাৰেঞ্চ আৰু যিসকল কেণ্ডিডেটে ল পাছ কৰি তেওঁলোকে বাৰত প্ৰেক্টিচ কৰি আছে তেওঁলোকে প্ৰিফাৰেঞ্চটো বেছি পাব প্ৰিফাৰেঞ্চ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট দ্য কেণ্ডিডেট মাষ্ট হেভ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফৰ দ্য ষ্টেট এইটো একচুৱেলি কম্পালচৰি হৈ গৈছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰাই থ'ব লাগিব আৰু তাৰ কাৰ্ডখন প্ৰডিউচ কৰিব লাগিব এপ্লিকেশ্যন ফিজ অফ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট আৰু এপ্লিকেশ্যন ফিজবোৰ কিমান SC ST কাৰণে 250 টকা ফিজ আৰু যিসকল PWD কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ নাই নীল হয় আৰু আদাৰ্ছত জেনেৰেল পৰিব OPC পৰিব সকলো পৰিব EWS যদি আছে কোনোবা তেওঁলোকেও আদাৰ্ছতে পৰিব তেওঁলোকৰ ফিজটো হৈছে 500 হাউ টু এপ্লাই ফৰ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট কেনেকৈ আপোনালোকে এপ্লাই কৰিব ইয়াত দিছে আপোনালোকৰ ষ্টেপকেইটা দি দিছে আপোনালোকে ষ্টেপকেইটা ফ'ল' কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব ফাৰ্ষ্টে আপোনালোকে যাব ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাবলৈ কৈছে তাত আপোনালোকে গৈ চাই ল'ব ক্লিক অন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম তলত দিয়া ইম্পৰ্টেণ্ট ছেকশ্যন ৱেব লিংক ছেকশ্যনত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মত যাব তাত গৈ আপোনাৰ ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নেক্সট আহি গ'ল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখনৰ অপশ্যন আহিব তাত আপোনালোকে ক্লিক কৰি লগ ইন কৰি ল'ব নিজৰ যিটো ID নাম্বাৰ ক্ৰিয়েট হ'ব দেন ফিল অল ইউৰ পাৰ্চনেল এডুকেশ্যনেল ডিটেইলছ এণ্ড আপলোড নেচেচাৰী ডকুমেণ্টছ তাৰপিছত আপোনালোকে নিজৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছখিনি ভৰাই দিব কি পাছ কৰিছে কি কোৱালিফিকেশ্যন আছে আৰু লগতে গোটেই ডকুমেণ্টছখিনি যিটো কোৱালিফিকেশ্যন আপোনালোকে মেনশ্যন কৰিব সেই কোৱালিফিকেশ্যনৰ বেচিছত আপোনালোকে ডকুমেণ্টছখিনি আপলোড দি দিব লাগিব দেন লাষ্ট অপশ্যনটো হৈছে লাষ্ট ষ্টেপটো হৈছে পে' দ্য নেচেচাৰী এপ্লিকেশ্যন ফিজ এজ পাৰ ইয়ৰ কেটেগৰী আপোনালোকে নিজৰ কেটেগৰী ৱাইজ পে'মেণ্টটো কৰি দিব অনলাইনে কৰিব পাৰিব আপোনালোকে ডেবিট কাৰ্ড বা NEFT নেট বেংকিং কৰিব পাৰিব এট দ্য এণ্ড লাষ্টত কি কৰিব আপোনালোকে ছাবমিট দ্য এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ফিজটো পে'মেণ্ট কৰাৰ পাছত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰি দিব লাগিব আৰু ছাবমিট কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট আউট এটা লৈ থৈ দিব পাছত ৰেফাৰেঞ্চৰ কাৰণে সুবিধা হ'ব আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটকেইটা চাই লওক আপোনালোকে ষ্টাৰ্টিং ডেট ফৰ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 5 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন আৰু লাষ্ট ডেট দিয়া হৈছে 25 এপ্ৰিল অকল আপোনাৰ 20 দিন দিয়া হৈছে টোটেল 20 দিন দিছে চ' আমি 20 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব 25 এপ্ৰিল 2024 আৰু 5টা বজাত ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম লোৱা বন্ধ হৈ যাব লাষ্ট ডেট ফৰ পে'মেণ্টটো আপোনালোকে 30 এপ্ৰিললৈকে কৰিব পাৰিব যদিহে আপোনালোকে ফৰ্মখন ছাবমিট কৰি থয় নেক্সট ইয়াত দেখিছে আপোনালোকে বিভিন্ন ছেকশ্যন আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াত ক্লিক হিয়াৰ অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চাই ল'ব পাৰিব অফিচিয়েল ৱেবছাইট চাই ল'ব পাৰিব এই লিংককেইটা মোৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিম আপোনালোকে তাত গৈ পেলাই ক্লিক কৰি চাই ল'ব পাৰিব আৰু যিসকলে নিজৰ কোৱালিফিকেশ্যন আছে লত
আপোনালোকে ডিগ্ৰী লৈ থৈছে তেওঁলোকে সোনকালে আবেদন কৰি ল'ব, যিহেতু আজিৰ পৰা ষ্টাৰ্ট হৈছে। আৰু এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, চাই থাকিব আমাৰ চেনেল মিক্স আপ জিকে। ধন্যবাদ।